ডিগবৈ তেল নলাটো বাম হৈ যোৱাৰ কাৰণে আজি আমি ২ নং বৰবিল ৩ নং বৰবিল আৰু বালিজান কেন্দুগুৰি গাঁওবাসী ৰাইজ আজি দীৰ্ঘদিন ধৰি আমি জিয়াটো ভুগিবলগীয়া হৈছে। আমাৰ ইমান তেল নলাটো ইমান বাম হৈ থাকিল যে এতিয়া এই তেল নলাটো আৰু এতিয়া পানী মানে লৈ যোৱাটো সম্ভৱ নহয়। এই তেল নলাটোৰ ফালেদি আমাৰ IOCL পানী যায়, আমাৰ গোটেই ডিগবৈ টাউনত পানী যায়। এই পানী যোৱা যিটো তেল নলা আছে এই তেল নলাটো ইমান বাম হৈ থাকিল যে এতিয়া মানে আমাৰ এই যিটো বানপানী হৈ গ'ল, এই শেহতীয়াকৈ যিটো বৰষুণ দিলে, এই বৰষুণৰ ফলত আমাৰ গোটেই IOCL পৰা তেল খাৰুৱা তেল যোৱাৰ কাৰণে আমাৰ গোটেই অঞ্চলটোৰ মানুহৰ খেতি পথাৰবিলাক শেষ হৈ থাকিলে। মানুহৰ গৰু ছাগলী মৰিছে, গাহৰি মৰিছে, হাঁহ কুকুৰা মৰিছে আৰু সাংঘাতিক ধৰণৰ ক্ষয়ক্ষতি হৈছে। আৰু এই ক্ষতিৰ ফলত এনেকুৱা অৱস্থা পাইছেগে যে এতিয়া আমাৰ আৰু ৰাইজে ২-৩ বছৰলৈকে আৰু এতিয়া খেতি কৰিব পৰা অৱস্থাত নাথাকিব। সেইকাৰণে আজি আমি IOCL কৰ্তৃপক্ষৰ ওচৰত দাবী উত্থাপন কৰিবলৈ আহিছো যে তেওঁলোকে অতি সোনকালে আমাৰ যিটো তেল নলা আছে এই তেল নলাটো একেবাৰে খনন কৰি দি এই তেল নলাটোৰ কিনাৰটোত একেবাৰে পকীকৰণ কৰি দিব লাগে, মথাউৰিটো ওখ কৰি দিব লাগে আৰু আমাৰ যিবিলাক ৰাইজৰ যিবিলাক ক্ষয়ক্ষতি হৈছে এই গোটেই ক্ষয়ক্ষতিৰ ক্ষতিপূৰণ দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিবলৈ আহিছো। দ্বিতীয় কথাটো হ'ল যে এই তেল নলাটোৰ ওপৰেদি কেইবাখনো দলং গৈছে যিবিলাক বহু আগতে বনাই থৈ দিয়া। এই দলংবিলাকো আমাৰ পকীকৰণ কৰি দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিবলৈ আহিছো। আৰু তৃতীয় কথাটো হ'ল যে আমাৰ যিটো ষ্টেচন পাৰা, এই ষ্টেচন পাৰাৰো এই একেবাৰে এতিয়া সাংঘাতিক ধৰণে বানপানী হৈছে। আমাৰ ডিগবৈ টাউনতো বানপানী হৈছে। গতিকে এই বানপানীবিলাক ৰোধ কৰিবৰ কাৰণে তেল নলাটো খনন কৰাটো অতিকৈ জৰুৰী আৰু এইটো প্ৰতি বছৰ মূৰে মূৰে চফা কৰাটো অতি জৰুৰী। সেইকাৰণে আমি এই কথাখিনি আজি ডিগবৈবাসী ৰাইজে আমি আজি ক'বলৈ আহিছো। আজি আমি কেন্দুগুৰিবাসী ৰাইজ আহিছো, ২ নং বৰবিল ৩ নং বৰবিলবাসী ৰাইজ আহিছো। আৰু যদি চৰকাৰে আমাৰ এই দাবীবিলাক মানি নলয়, যদি আমাৰ IOCL প্ৰশাসনে এই দাবীবিলাক মানি নলয়, তেনেহ'লে আমি অনাগত দিনত ইয়াতকৈ অধিক আমি ৰাইজ আহি তেওঁলোকক কাৰ্যালয় অচল কৰি দিবলৈ আমি বাধ্য হ'ম। IOC কৰ্তৃপক্ষই আপোনালোকক বৰ্তমান পৰ্যন্ত কিবা আশ্বাস বা কিবা ক্ষতিপূৰণ দিয়াৰ হেৰি কৰিছে নেকি? এতিয়ালৈকে তেওঁলোকৰ ফালৰ পৰা কোনো যোৱা নাই, কিন্তু আমি এবাৰ আমি চাৰ্কুল অফিচক মাতি পঠাইছিলো। তেওঁলোকৰ মণ্ডল গৈছিল, মণ্ডলে অলপ চালে, চাই পিনে ক'লে যে আমি ক্ষতিপূৰণ দিম। কিন্তু এতিয়ালৈকে সেই যি আহিলে তাৰপিছত এতিয়ালৈকে কাৰো আমি চেহেৰা দেখি পোৱা নাই। সেইকাৰণে অতি সোনকালে 10 দিনৰ ভিতৰত যদি আমাক ক্ষতিপূৰণ প্ৰদান কৰে তাৰ কাৰণে আজি দাবী উত্থাপন কৰিবলৈ আহিম। আজি 10 দিন মানৰ আগত হোৱা বৰষুণৰ ফলত তেল নলাইদি গৈ যোৱা IOCL যি লেতেৰা পানী আৰু তেলে এখন বিস্তীৰ্ণ খেতি পথাৰ নষ্ট কৰিলে। আৰু আমি প্ৰত্যেক বছৰে IOCক মানে IOCৰ ওচৰত কথা দিছিলো, আমি আলোচনা কৰিবলৈ আহিছিলো যে তেওঁলোকে আমাক তেল নলাটো নিৰ্মাণ কৰি দিয়ক, মথাউৰিটো পকা কৰি দিয়ক। কিন্তু তেওঁলোকে আমাৰ কথা নুশুনিলে, আমাৰ দাবী আজিলৈকে তেওঁলোকে মানি নললে, যাৰ ফলত আজি এখন বিস্তীৰ্ণ খেতি পথাৰ ধ্বংস হৈ গ'ল। এটি শিশু আজি 2 বছৰ আগতে তেল নলাত পৰি মৃত্যুবৰণ কৰিছে তেল পানী খোৱাৰ কাৰণে। ইয়াৰ দায়িত্ব কোনে ল'ব? IOCL ইয়াৰ দায়িত্ব ল'ব লাগিব। যিহেতু তেওঁলোকৰ লেতেৰা আৱৰ্জনা আমাৰ তেল নলা আমাৰ গাঁৱৰ মাজেৰে যায়, গতিকে এই নলাটো চাফা কৰি ৰখাটো তেওঁলোকৰ নৈতিক দায়িত্ব আৰু এই দায়িত্ব তেওঁলোকে পালন কৰিব লাগিব। তেওঁলোকে যদি নকৰে আমি যিকোনো প্ৰকাৰে তেওঁলোকক কৰিবলৈ কিন্তু বাধ্য কৰিম। আজি আমাৰ ইয়াত 200 বা 300 মানুহ ওলাই আহিছে, কিন্তু অনাদিকালত আমি 1000 মানুহ লৈ ইয়াত প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। নাই, তেওঁলোকে কি কৰিছে, তেওঁলোকে কেইজনমান মানুহক গিলান দি ড্ৰামত তেল ভৰাবলৈ এটা অপচেষ্টা কৰিছে, যিটোৰ দ্বাৰা এই সমস্যা সমাধান নহয়। গতিকে আমি তেওঁলোকক আকৌ দাবী জনাইছো, যিসকল ৰাইজৰ ধান পথাৰ নষ্ট হৈছে তেওঁলোকক উচিত ক্ষতিপূৰণ দিব লাগিব। লগতে অতি অনতিপলমে তেল নলাটো পৰিষ্কাৰ কৰাৰ লগতে খনন কৰি পকীকৰণ কৰিব লাগিব আৰু মথাউৰি পুনৰ নিৰ্মাণ কৰি দিব লাগিব। এইকেইটা হৈছে আমাৰ মুখ্য দাবী। যদি তেওঁলোকে অনাদিকলমে এই কামটো কৰি নিদিয়ে, তেনে অনাদিকলত কিন্তু আমি ইয়াতকৈ ডাঙৰ জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। কাৰণে ল'বলগীয়া হৈছে, যিহেতু IOC কৰ্তৃপক্ষে নিৰ্বিকাৰ। তেওঁলোকে ইমান দিনে কৰি অহা দাবীখিনি তেওঁলোকে মানি চলা নাই। সিদিনা হৈ যোৱা যিখিনি তেল আপোনালোকে হয়তো পাইছে মোৰ ফেচবুক লাইভত, তেতিয়া মই দিছিলো যে যদিহে কেনেবাকে যদি এটা জুচলা কাটি লাগিলে গোটেই ৰাইজৰ কাৰণে যথেষ্ট ক্ষয়ক্ষতি। তাৰোপৰি যিখিনি কৃষিভূমিবিলাক আপোনালোকে হয়তো দেখিছে মোৰ ফেচবুক লাইভত, কঠীয়াবিলাকত একদম তেল জমা হৈ আছে। আৰু এইখিনি যে খেতি হ'ব আৰু সম্ভৱ নহয়, যিহেতু আৰু 2-3 বছৰৰ কাৰণে এইখিনি চন কৰি যাব। ৰাইজক কোনে ক্ষতি দিব? গতিকে IOC কৰ্তৃপক্ষৰ ওচৰত আমাৰ এটা দাবী, যাতে ৰাইজৰ যিখিনি ক্ষয়ক্ষতি হৈছে সেইখিনি ক্ষতিপূৰণ কৰক আৰু নলাটো বছৰি খনন কৰক। তাৰোপৰি নলাটো 2 পাৰে পকীকৰণ কৰক। আৰু যদি পকীকৰণ নকৰে তেনেহ'লে তেওঁলোকে কি কৰি আছে ইমান দিন? কাৰণ তেওঁলোকৰ পানীয়ে যে যায় সেই ৰাস্তাইদি, সেই নলাইদি। গতিকে ৰাইজৰ প্ৰতি IOC অকল নিজৰ মুনাফা কৰিলে নহ'ব, জনসাধাৰণৰ উন্নয়ন কৰাটো এইটো কৰ্তব্য। প্ৰতিটো ইণ্ডাষ্ট্ৰিৰ এটা জনকল্যাণমূলক আঁচনি আছে। এই জনকল্যাণমূলক আঁচনিৰ ভিতৰত IOC কি কৰিছে আজিলৈকে গম পোৱা নাযায়। তেওঁলোকে যদি কৰিব বিচাৰে তেনেহ'লে গোটেই নলাখিনি পকীকৰণ কৰক আৰু এয়াই আমাৰ আজি দাবী। ধন্যবাদ।